নমস্কাৰ বন্ধুসকল, মই কমল লাখি এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাবলৈ লৈছোঁ খেজুৰ। আহকচোন খেজুৰ কেনেকৈ বনাই চাওঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব আৰু ফেচবুকত চালে ফ'ল' কৰিব নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ ওলাইছোঁ খেজুৰ। খেজুৰ বনাবলৈ ৰিফাইন লৈছোঁ, ময়দা লৈছোঁ, চেনি লৈছোঁ, চপ লৈছোঁ, মিঠা চপ, নিমখ অলপ লাগিব, ফুড কালাৰ দিব পাৰে, নিদিব পাৰে। সি লৈছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ময়দা লৈছোঁ 1 পোৱামান, কম পৰিমাণে বনাম। এতিয়া লৈছোঁ চেনি, 3 স্পুন দিছোঁ চেনি, সৰু স্পুন দি। এতিয়া দিছোঁ মিঠা চপ দিব লাগিব, 2 চামুচ দিলোঁ মিঠা চপ। এতিয়া নিমখ দিলোঁ, নিমখ দিয়াৰ পিছত চ'ডা দিব লাগিব, মিঠা চ'ডা বা বেকিং পাউডাৰ দিলেও হ'ব। এতিয়া ঘি দিছোঁ, 2 স্পুন দিছোঁ ফুলকৈ, ৰিফাইনো দিব পাৰে। এতিয়া ফুড কালাৰ দিছোঁ, ফুড কালাৰ অপশ্যনেল হয়, দিবও পাৰে, নিদিয়াকৈ বনাব পাৰে। এনেকৈ এতিয়া 1 মিনিট ভালদৰে মিক্স কৰি ল'ম। চেনি, ময়দা, ঘি গোটেইখিনি মিক্স কৰাৰ পিছত ভালদৰে মঠি ল'ম। গৰম পানী ইউজ কৰিম অলপ অলপকৈ দি, টাইটকৈ মাৰিব লাগে। আটা মাৰাৰ নিচিনাকৈ টাইট হ'ব লাগে, আটা মাৰাতকৈ। ঢিলা মাৰিলে ময়দাটো ভাল নহ'ব। চেনি দিয়া আছে যেতিয়া টাইটকৈ মাৰি লগাব লাগিব আটা। এতিয়া বিস্কুটটো ভাল হ'ব, খেজুৰৰ বিস্কুট। এনেকৈ ভালদৰে মঠি লোৱা 5 মিনিটমান টাইটকৈ মাৰি থকা হৈছে। এতিয়া ৰেডি হ'ব হৈছে, টাইটকৈ মাৰিছোঁ। এতিয়া ৰেডি হ'ল, চাই লোৱা, টাইটকৈ মাৰিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া 5 মিনিট ৰাখি দিয়া হৈছিলে। এতিয়া ময়দাখিনি উলিয়াই লওঁ, ৰেডি হৈছে, দেখাই দিছোঁ, ধুনীয়া হৈছে। অলপ পানী এৰি দিছোঁ চেনিৰ পৰা। এতিয়া ময়দা সানি ভালদৰে গোল কৰিম। গোল কৰি ধুনীয়াকৈ, যাতে ফাটিব নালাগে, ভালদৰে ময়দা সানি এনেকৈ মাৰি ল'ব লাগিব প্ৰথমতে। এতিয়া লাহে লাহেকৈ দীঘলকৈ ৰাউণ্ড কৰিম, সমান বৰাবৰত এনেকৈ ৰাউণ্ড কৰিব লাগিব দীঘলকৈ। ময়দা অলপ অলপ লগাই, পানী ওলাই যেতিয়া ময়দা লগাই থাকিব লাগিব মাজে মাজে। এনেকৈ ধুনীয়াকৈ দীঘলকৈ ৰাউণ্ড কৰা হ'ল। এতিয়া সমান চাইজৰ এটা এটাকৈ গোটেইকেইটা খেজুৰ কাটি লোৱা হ'ব। এনেকৈ গোটেইকেইটা কাটি লোৱা হ'ল। এতিয়া এটা এটাকৈ ওপৰৰ পৰা ময়দা সানি ল'ম, ওপৰৰ পৰা প্ৰেছাৰ দিম। এনেকৈ হাতৰে হেঁচি দিব লাগে, ডাঙৰকৈ বহলি যাব। এটা হৈছে, ময়দা সানিব লাগিব। আকৌ এটা বনাইছোঁ, ময়দা লগাই ওপৰৰ পৰা দবাই দিয়া হ'ব। এনেকৈ আকৌ এটা দেখাই দিছোঁ, ময়দা সানি লৈছোঁ, এনেকৈ চেপেটা কৰিছোঁ, ওপৰৰ পৰা দবাই পাতলা কৰিব লাগে, ডাঙৰ। এনেকৈ গোটেইকেইটা বনাই লোৱা হ'ল, থকাকেইটাও। আপোনালোকে বনাই চাব পাৰে, এনেকৈ বহুত ধুনীয়া হয়, কুৰকুৰীয়া খাবলৈ। এতিয়া গোটেইকেইটা বনাই লোৱা হ'ল। এতিয়া গেছটো অন কৰিছোঁ, অন কৰি ৰিফাইনখিনি ঢালি দিওঁ। ঢালি দিছোঁ, মিডিয়াম গৰম হোৱাৰ পাছত এখন এখনকৈ দি দিয়া হ'ব গোটেইকেইটা। মিডিয়াম গৰমত দিছোঁ। আকৌ গেছৰ পাৱাৰটো কম কৰি ৰাখিব লাগিব, মিডিয়াম। এতিয়া অলপ সময় লৰাই দিছোঁ যাতে তলত লাগি নাযায়।
2বাৰমান লগাইছিল। ওপৰত উঠিলে তেতিয়া লৰাব নালাগে। এতিয়া ওপৰলৈ উঠিছে। ভালদৰে সিজিব দিম কম পাৱাৰত 7-8 মিনিটমান ভালদৰে ৰঙা হ'ব দিম, যাতে ভালদৰে পকি যায় ভিতৰলৈকে, মচমচীয়া কুৰকুৰীয়া হ'ব। তেতিয়া খাবলৈ কম পাৱাৰত সিজাব লাগে। এনেকৈ এতিয়া মাজে মাজে লৰাই থাকিম ৰঙা নোহোৱালৈকে। এতিয়া লৰাইছোঁ এনেকৈ। এতিয়া অলপ অলপ ৰঙা হ'ব ধৰিছে। এনেকৈ ভালদৰে সিজাই ল'ম ৰঙা নোহোৱালৈকে, যাতে মচমচীয়া হয় খাবলৈ। কালাৰটো এতিয়া উঠি আহিছে ধুনীয়া, খেজুৰৰ কালাৰ মস্তি উঠি আহিছে। এনেকৈ বনাই চাব আপোনালোকে, বনাই পেলাই কমেণ্ট কৰিব নাপাহৰিব, খাই কেনেকুৱা লাগে ক'ব। এতিয়া খেজুৰ পকিছে, ৰঙা হৈ আহিছে, হ'বলৈ আহিছে খেজুৰ। এতিয়া 7 মিনিটমান হ'ল, 5-7 মিনিট। এতিয়া উলিয়াই লোৱা হ'ব। উলিয়াই লৈছোঁ, গেছটো অফ কৰি দিলোঁ। ইমান ধুনীয়া হৈছে। এতিয়া বাকী 4টা আছিল, 4টা ভাজি লৈছোঁ। তেলৰটো ঠাণ্ডা হ'লে আকৌ ভাজিব লাগে, গৰম তেলত দিব নালাগে। অলপ ঠাণ্ডা হোৱাৰ পিছত দিছিলোঁ। এতিয়া ৰঙা হৈছে আকৌ 5 মিনিটমান হোৱাৰ পাছত। গেছৰ পাৱাৰটো কম কৰি পকাব লাগিব। এনেকৈ মাজে মাজে লৰাই থাকিম ভালদৰে পকি নোযোৱালৈকে। এনেকৈ বনাই লোৱা হ'ল খেজুৰ। আপোনালোকে চাই লোৱা, ইমান ধুনীয়া হৈছে। বন্ধুসকল, খেজুৰ বনাইছিলোঁ, বিস্কুটৰ নিচিনা হয়। এতিয়া দেখাই চাওঁ এটা, আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া হয়। ৰ'জ বিস্কুট নিচিনা হয়, চাহৰ লগত খাবলৈ ভাল হয়, ইমান ধুনীয়া। নামটো খেজুৰ হয়, অলপ খাই চাওঁ, বঢ়িয়া মচমচীয়া হৈছে। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া লাগে খাবলৈ। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু ফেচবুকত চালে ফ'ল' বুটামটো টিপিবলৈ নাপাহৰিবা। আজিলৈ আহিছোঁ।